তিনি মাহ ধৰি এটা পৰিয়ালক এঘৰীয়া কৰি থোৱা হৈছে। সমাজে এটা দুৰ্ভগীয়া পৰিয়ালক এঘৰীয়া কৰি থৈছে, বৰ্জন কৰিছে আৰু সেই পৰিয়ালটোৰ কাষলৈ যদি কোনোবা যায় তেন্তে 1000 টকাকৈ জৰিমনা ভৰিবলগীয়া হৈছে। মাত্ৰ এটা সৰু কথা, তেওঁলোকৰ ঘৰৰ কন্যা বিয়া হৈছে অন্য সম্প্ৰদায়লৈ আৰু তাৰ বাবে সমাজৰ একাংশ বৰমূৰীয়াই আচলতে নিজৰ নিকৃষ্ট মানসিকতাৰ উদাহৰণ দিছে আৰু কৈছে যে 50,000 টকাৰ জৰিমনা ভৰিব লাগিব সেই পৰিয়ালটোৱে আৰু লগতে ছাগলী মাংসৰে সৈতে ভোজ ভাত খুৱাব লাগিব। তেতিয়াহে সমাজে পুনৰ এবাৰ পূৰ্বৰ দৰে সমাজে এঘৰীয়া নকৰাকৈ ৰাখিব বা ভালকৈ ৰাখিব, পুনৰ মৰ্যাদা প্ৰদান কৰিব। আৰু তাৰ পূৰ্বে কিন্তু সমাজে বৰ্জন কৰিব এই দুৰ্ভগীয়া পৰিয়ালটোক। আৰু এই মুহূৰ্তত পুনৰ জনাই আছো, সমাজৰ একাংশ বৰমূৰীয়া লোকে আচলতে সংকীৰ্ণ যি মানসিকতা, তেওঁলোকৰ সেই সংকীৰ্ণ মানসিকতাৰ বাবে এটা পৰিয়াল এতিয়া চিন্তিত হৈছে, এঘৰীয়া হৈ আছে এটা পৰিয়াল। নগদ 50,000 টকাৰ লগতে ভোজ ভাত নিদিয়া পৰ্যন্ত এঘৰীয়া হৈ থাকিব লাগিব ঘৰখন। আৰু যোৱা 3 মাহে সম্পূৰ্ণ গাঁওখনৰ সৈতে কোনো ধৰণৰ যোগাযোগ ৰক্ষা কৰিবলৈ দিয়া নাই পৰিয়ালটোক। আৰু এই ঘটনা সংঘটিত হৈছে চিপাঝাৰ সমষ্টিৰ পাথৰিঘাট ৰাজচক্ৰ অন্তৰ্গত ৰামৰাই পানা গাঁৱত। আৰু ৰামৰাই পাৰা গাঁৱৰ নৱকান্ত বৰুৱাৰ পৰিয়ালটিক যোৱা 3 মাহে গাঁওখনৰ পৰা এঘৰীয়া কৰি ৰাখিছে। আৰু গাঁওখনৰ কোনোবা তেওঁলোকৰ ঘৰলৈ যদি যায় তেন্তে 1000 টকাকৈ জৰিমনা বিহিব লাগিব। আৰু সমাজত জুই পানী নিষেধ কৰিছে পৰিয়ালটিক। অৱসৰপ্ৰাপ্ত শিক্ষক দিবাকৰ বৰুৱা, ধৰ্মেশ্বৰ মণ্ডল, নগেন শইকীয়া, কনক শইকীয়া, পংকজ বৰুৱাকে ধৰি কেইবাগৰাকী মুখা পিন্ধা ভদ্ৰলোকৰ বাবে এই দশা হৈছে দৰিদ্ৰ পৰিয়ালটোৱে এতিয়া অভিযোগ কৰিছে। আৰু গাঁওখনৰ নৱকান্ত বৰুৱাৰ একমাত্ৰ জীয়াৰী যোৱা জুন মাহত এগৰাকী অন্য ধৰ্মৰ লোকলৈ পলাই বিয়া হৈছিল। আৰু যুৱতীগৰাকী পলাই যোৱাৰ খবৰ পোৱাৰ পাছতে সমাজৰ এইকেইগৰাকী মুখীয়াই বিচাৰ পাতিছিল আৰু বিচাৰ পাতি পৰিয়ালটোৰ ওপৰত জৰিমনা বিহিছিল 50,000 টকা। আৰু ছাগলীৰে ভোজ ভাত খুৱাবৰ বাবে আচলতে শাস্তি দিয়াৰ দৰে হৈছিল। ভোজ ভাত খুৱাবলৈ কৈছিল আৰু পৰাচিত হ'বৰ বাবে নিৰ্দেশ প্ৰদান কৰিছিল। কিন্তু দিন হাজিৰা কৰি দুবেলা দুমুঠি খোৱা সেই দৰিদ্ৰ পৰিয়ালটোৱে উক্ত নিৰ্দেশ মানিব নোৱাৰাৰ বাবে বিগত 3 মাহে সমাজৰ পৰা বৰ্জিত হৈ থাকিবলগীয়া হৈছে। আৰু সমাজৰ পৰা বৰ্জন কৰাত কাৰো ঘৰত হাজিৰাও নোপোৱা হোৱাত এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে পৰিয়ালটোৰ। আৰু আত্মীয় একাংশ লোকে মনে মনে যদিও সহায় কৰি আছে, যদিও কিমান দিন আচলতে তেনেকৈ চলিব তাকে লৈ এতিয়া চিন্তিত হৈছে পৰিয়ালটো। আৰু এই মুহূৰ্তত এই সন্দৰ্ভত আহি পৰিছে কিছু ভাষ্য আমি এই মুহূৰ্তত আগবঢ়াইছোঁ। যোৱা জুনৰ 6 তাৰিখে এই এখেতৰ ছোৱালী, যোগেনৰ ছোৱালী দীপিকা এজন মুছলিম ল'ৰাৰ লগত পিপৰাগুচিৰ গাঁৱৰ মুছলিম ল'ৰাৰ লগত পলাই গুচি যায়। আমি অৱশ্যে এই ক্ষেত্ৰত জ্ঞাত নহয়, অলপ দেৰিকৈ জানিলোঁ যে মুছলিম ল'ৰা তাত গৈছে। আৰু এওঁলোকৰ অৱস্থাটো খুব বেয়াৰ কাৰণে অন্য ধৰণৰ তেওঁলোকক পুলিচ কিবা কিবি এইবিলাকৰ জৰিয়তে ঘূৰাই অনাৰ ব্যৱস্থাটো নকৰিলে, যিহেতুকে এওঁলোকৰ অৱস্থাই নাই। এই অজুহাততে গাঁৱৰ সমাজে এওঁলোকক 4 দিন পিছত মিটিং মাতি ৰাইজৰ পৰা এঘৰীয়া কৰিছে আৰু 50,000 টকা জৰিমনা কৰিছে আৰু প্ৰায়শ্চিত্ত বুলি এটা ভোজ দিব লাগে, তেনেকুৱা এটা কৰিছে। ইয়াৰ ফলত তেওঁলোকৰ এতিয়া এঘৰীয়া কৰিলে কোনো কাৰো ঘৰত যাব নোৱাৰে, কাম কৰিব নোৱাৰে। এনেই এওঁলোক অতি দুখীয়া মানুহৰ খেতি বাতি নাই, তেনেকুৱা অকণমান কিবা মাটি আনৰ ঘৰত হাজিৰা কৰি খায়, ক'তো যাব নোৱাৰা হোৱাত এওঁলোকৰ বিষম অসুবিধাত পৰিছে। অন্যহাতে সেই চিন্তাতে এওঁলোকৰ মাইকীটোৰ ব্ৰেইনৰ ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰি আবুল বাবুল বকাৰ দৰে হৈ গৈছে। আৰু এই হেৰিটো লৈ আমাৰ জিলা কোচানমণি সভাপতি লৈ এখন নিজে সাৰিবৰ কাৰণে এখন এপ্লিকেশ্যন দিয়া হৈছিল। আৰু তেওঁলোকে আহি ইয়াতে কেইবাজনৰ মানুহক কৈছিলে বোলে আপোনালোকে এইটো অকণমান ৰেহাই দি পেলাই কিবা ধৰ্মীয়মূলক কিবা ভোজ ভাত এইটো বাৰু লাগিবহে, কিবা এটা কৰি দিয়ক আৰু সোনকালে মিটিংখন কৰি দিয়ক। সেই মৰ্মে 21 ছেপ্টেম্বৰত মিটিং এখন এটা আহ্বান কৰিলে। মিটিঙত প্ৰথম ধৰ্মেশ্বৰ শইকীয়াই ভাষণ দিলে, তাৰপিছত দিবাকৰে দিলে, এনেকুৱাকৈ 4জন 5জন 6জনে দিলে। দিবাকৰে হুবহু ক'লে এই মিটিংখনত এইটো ৰেহাই দিব পৰা নাযাব, যিহেতুকে এইটো গৰ্ভিত কাম, এইটো 50,000 টকা যেতিয়ালৈকে দিব নোৱাৰে তেতিয়ালৈকে তেখেতসকলক আমি লগত আনিব নোৱাৰোঁ। আৰু এখন বিয়া পাতিব লাগিলে 50,000 টকাটো প্ৰয়োজনেই, গতিকে সেইটো দিয়ক, দিলে তেওঁলোকে পাৰিব। তাতে মই ওচৰতে শুনি থাকি
এই কথাটোলৈ প্ৰতিবাদ কৰোঁতে মোকো সমাজৰ পৰা এঘৰীয়া কৰে, আমাৰ পৰিয়ালটোকো। গতিকে সেইফালৰ পৰা আমাৰ এটা বহুত অসুবিধাৰ সৃষ্টি হৈছে। ঘটনাটো ছোৱালী এটাই বিয়া পঢ়ি আছিল, বিয়া শেষ হ'ল। হোৱাৰ পাছত মুছলিম ল'ৰা এটাই নিলা, নিয়াত ধৰি গাঁৱে 2 দিন মিটিং কৰিলা। আপোনালোকে বিয়া দিছে নে তাই নিজে গৈছে? তাই নিজে গৈছে, পলাই গৈছে। তাৰপৰা 2 দিন মিটিং কৰিলা গাঁৱে। কৰাত আমি আকৌ তৃতীয় দিনা আকৌ মিটিং সাজিলা, আমিও মাতিলোঁ, তেওঁলোকেও মাতিলা, আঞ্চলিক হিচাপে মিটিং দিলা তেওঁলোকে। তাৰপৰা ধৰি এতিয়াতো 50,000 টকা লগা হ'ল। তাৰপিছত ভোজ দিব লাগে, তাৰপৰা পাচি ল'ব লাগে, ল'ৰাটোক কাম কৰিব যাব হাক দিছে। গাঁও এতিয়া আমাৰ যাৱাই নাই, 4 মাহ হ'ল। একো নাই, একো নাই চাকৰি। এই সি হাজিৰা কৰে, আনে গধূলিবেলা বজাৰ কৰি লৈ আহে, সেনেকৈ খাওঁ। যাবাৰ পৰা এটা এচুৱে মৰা বুলি, আনকি ফোনো নাই, গোহাঁই ফোনো নাই। নাতিনি মুছলিমৰ তাক গেল। তাৰপৰা গাঁৱে আমাক আলাগ কৰি দিলা, খেলক আলাগ কৰিছে। 50,000 টকা দিব লাগিব। 3 মাহ ৰেষ্ট দিলোঁ, 3 মাহৰ পইচা ওলাওঁ। তাৰপৰা ভোজ দিব লাগিব, পোৱাচি ল'ব লাগিব, আৰু ল'ৰাই গাঁৱত কাম কৰিব যাব নোৱাৰে। আমি গোটাই পৰিয়ালটো গাঁওখানা কৰিছে। মুৰব্বী এটা দিবাকৰ মাষ্টৰ, নগীন চৌকীয়া, ধৰ্মী মণ্ডল, তাৰপিছত কনক, আৰু এটা গণেশ, পংকজ বৰুৱা। তাৰপিছত যায় আকৌ এখন মিটিং দিলা, দিয়াত ধৰি সেইবাৰ 3 মাহ পিছত তাৰপৰা মিটিং দিয়াত গেলোঁ মিটিঙত, কিবা ৰেহাই দিয়ে যি দিয়া কামা। তাৰপিছত ধৰিয়া ৰেহাই নাই। জুনৰ 6 তাৰিখে মোৰ ছোৱালীটো মুছলিম ল'ৰা এটাৰ লগত গেল, পলাই গৈছে, আমিও ক'ব নোৱাৰোঁ। তাৰপিছত এই মিটিং এই ৰাইজে হেৰি কৰিলা, এই তাৰ 3 দিন পিছত এই মিটিং দিলা, ময়ো মিটিং দিলোঁ, মাতিলোঁ মানুহ। তাৰপিছত মিটিং হ'ল, তাৰপিছত 50,000 টকা আৰু ভোজ আৰু এই পৰাচিত্য এনেকৈ অকলশৰীয়া এই কচীয়া। কি ভোজ বিচাৰিছিল? তাৰমানে ভোজ এটা দিব লাগে, 50,000 দিওঁ, ছোৱালীটো জাগাৰ হয়। আপুনি কি কৰে এতিয়া? মই হাজিৰা ঠিকা কৰোঁ। আপোনালোকে দিব পাৰিব নে এইখিনি টকা? এতিয়া ৰাইজক দিব পাৰিছে নে? নাই, নোৱাৰিম বুলি কৈছোঁ। তেতিয়া কি ক'লে? তেতিয়া আমিও নামানো বুলি কৈছে। হয়, এতিয়া কি আপোনাক জোৰ জবৰদস্তি কৰিছে নেকি কোনোবাই যে পইচাটো দিবই লাগিব? দিবই লাগিব পইচা। মিটিঙৰ মানুহে কৈছে দিবই লাগিব। দিবাকৰ বৰুৱা আৰু ধৰ্মেশ্বৰ বৰুৱা, ধৰ্মেশ্বৰ শইকীয়া। তাৰমানে ছোৱালীটো বিয়া দিলে 3 লাখ টকা লাগে, এই 50,000টো দিবই লাগিব এই বুলি কৈছে। একো পইচা নহয়, তেতিয়া জাতিগুলোৰ কোনো কথা নাই। এই 4 মাহত পৰি আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।